Hello guys, good morning. Welcome back to my another vlog. আর মোৰ প্ৰীতিটা বাজিল ৰাতিপুৱা 8টা আজি দেৰি কৰি উঠিছোঁ কাৰণ স্কুল বন্ধ আছে মাঘ বিহুৰ বন্ধ দিছে তো মই দাঁত মাজাৰ পিছত বাবাক দাঁত মাজিব দিলোঁ বাবাৰ এইটো কলগেট ডক্টৰে দিছে এইটো কলগেট এইটো ভাল বেবি কলগেট এইটো দাম 300 সামথিং আৰু সি দেখিছে এই দাঁত মাজি ল'ল ধুনীয়াকৈ দাঁত মাজাৰ পিছত হাত চাবোন দি ধুব দিলোঁ হাত চাবোন দি ধুলে একচুৱেলি তাৰ কণ্টিনিউ ৰুটিন এইটোৱে তাৰ মানে উঠি ফালে মুখ ধুব লাগে টয়লেট কৰিব লাগে এইখিনি ভালদৰে মিনছ শিকালোঁ তাক এই দেখিছে চাবোন দি হাত ধুব লাগে আৰু ৰাতিৰ হাতটো চাবোন দি ধুনীয়াকৈ ধুব লাগে মুখ ধুব লাগে কুলি কৰিব লাগে গৰম পানী দিলোঁ তাক কুলি কৰিবৰ কাৰণে এই কুলি কৰি আছে দেখিছে ধুনীয়াকৈ কুলি কৰি আছে তাৰপিছত মই মুখ ধুই ক্ৰীম লগালোঁ মুখত ফেচত তাৰপিছত চুলি ধুনীয়াকৈ চুচি ল'লোঁ একচুৱেলি কিচেনত যোৱাৰ আগতে নিজকে ধুনীয়াকৈ মুখ চুখ ধুই ৰেডি কৰি কিচেনত যাব লাগে এনেকৈ লেতেৰা উঠি মানে কিচেনত গ'লে ভাল নালাগে আৰু তিৰিমানৰ কিচেনটোৱে মেইন এতিয়া কিচেনত যাম চাওক এতিয়া মই কি কৰোঁ এই চাহ বনালোঁ চাহ বহাই দিলোঁ পানী গৰম পানী মিনছ পানী দি পেলাই চাহ বহাই দিলোঁ এই চাহটো হৈ গ'ল হৈ যোৱাৰ পিছত চাহ হৈ গ'ল চাহ তাৰপিছত মই বাটিত ওলাই দিলোঁ বাবাক কেনে বাবা খাব কাৰণে বাবাক দি আহিলোঁ মেৰি বিস্কুট দি তাৰপিছত মোক ডাঙৰ বেটা উঠিল মুখ ধুই আছে তাক ক'লোঁ ৰুটি লৈ যাবৰ কাৰণে ৰুটি ল'ব আহিলে সি কৈছে আম্মা ৰুটি কিহে দি খাম মই ক'লোঁ তাৰপিছত ৰবা মুৰ্গী ভুনা আছে এই মুৰ্গীৰ ভুনা দিলোঁ আৰু ৰুটি দিলোঁ শুকনা ৰুটি খালে ভাল পৰঠা খাব বিচাৰে সিহঁতে পৰঠা চামটাইম দিওঁ সদায় নিদিওঁ আৰু চাহ হৈ গ'ল চাহ খাব দিলোঁ সিহঁতক ব্ৰেকফাষ্ট কৰাৰ পিছত চিকেন লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ লাঞ্চৰ কাৰণে বনাম আৰু এতিয়া উৰহি চিকেন চাউল আৰু দালি ভাত দালি চিকেন আৰু উৰহিৰ ভাজি আজি তাৰপিছত চাউলটো মই ভালদৰে ধুই কিনে দালিটো ধুই পেলাই গেছত বহাই দিলোঁ আমি একচুৱেলি কুকাৰৰ মিনছ ভাত নাখাওঁ ডেস্কিতে খাওঁ কাৰণ কুকাৰৰ একচুৱেলি মাৰ কাৰণে নাজানো মাৰ থাকিলে এই চুগাৰৰ পেচেণ্টৰ কাৰণে বেয়া দালি হৈ গ'ল দালি হৈ গ'লে উৰহিখিনি ভালদৰে কাটি কেনে এই যোৱাকালি গছৰ পৰা পাৰা উৰহিখিনি কাটি উঠি কেনে ধুই ল'লোঁ ধুনীয়া কৰি ধুই পেলাই চব্জি বনাম আৰু এতিয়া তেল দি পেলাই পিঁয়াজ ভাজি পেলাই দালিও বাগাৰ দি দিলোঁ এইফালে ভাজি বনাই এইফালে ব্ৰইলাৰখিনি বইল কৰি কেনে ধুনীয়াকৈ ধুই পেলাই বহাই দিলোঁ আৰু দালি কমপ্লিট হৈ গ'ল চিকেনখিনি মছলা দি পূৰা ধুনীয়া কৰি মিক্স কৰি কেনে পিঁয়াজ দি কেনে ধুনীয়া কৰি মিক্স কৰি দিলোঁ মিঠাতেল দি পেলাই দালিও হৈ গ'ল মোৰ এইফালে চব্জিখিনি বহাই দিলোঁ আৰু চিকেনখিনিও বহাই দিলোঁ আৰু পানী দি দিলোঁ চিকেনত দিয়াৰ পিছত ধুনীয়া কৰি কেনে ঢাকনা দি কেনে মোৰ মোৰ চব কমপ্লিট হৈ গ'ল চিকেনো কমপ্লিট এইফালে ভাত এইফালে দালি এইফালে চব্জি হৈ গ'ল এতিয়া দিনৰ কাৰণে লাঞ্চ মোৰ তাৰপিছত মই কি কৰিলোঁ ধুনীয়া কৰি কিচেনটো ধুনীয়া কৰি চাফা কৰি কেনে গা ধুব গ'লোঁ গাও ধুই আহিলোঁ ধোৱাৰ পিছত চুলিখিনি ধুনীয়া কৰি মই একচুৱেলি মুচি ফেলে ঝাৰি ল'লোঁ কাৰণ চুলিখিনি ভিজা হৈ থাকে ন ঝাৰি দিলে অলপ ভাল লাগে কিন্তু চুলি ঝাৰিব নালাগে বোলে চুলি সৰে বহুত কিন্তু উপায় নাই মোৰ হেবিট হৈ গ'ল ন ঝাৰাটো সেইকাৰণে ঝাৰিয়ে দিলোঁ সদায় ভাবোঁ নাজাৰো কিন্তু ঝাৰাই যায় আৰু গৰম দিনত তথাপিও থকা যায় কিন্তু বাট এতিয়া নহয় আৰু ভালদৰে ঝাৰি উৰি কেনে দেখিছেনে ঝাৰিলে ধুনীয়া হৈ যায় চুলিখিনি ভাল লাগে তাৰপিছত মই কাপোৰখিনি ওপৰত চটত লৈ গ'লোঁ কাপোৰ ওলাওৱে আৰু কণ্টিনিউ কাপোৰ ধোৱা বাচন ধোৱা এইখিনি কাম থাকিবই আৰু বনোৱা পকোৱা মেলি ফেলে ধুনীয়া কৰি মেলি দিলোঁ আৰু ৰ'দ দি আছে ধুনীয়া ভাল লাগে আৰু মেলি দিলোঁ এইটো মোৰ বেটা খেলি আছে আৰু ভাত সুধিলে চবে কৈছে ভাত দিয়া ভোক লাগিছে বোলে তাৰপিছত লাঞ্চত চবকে ভাত ওলাই চবে ভাত খালে তাৰপিছত মই লাষ্টত বহিলোঁ ভাত খাব কাৰণে ভাত খোৱাৰ পিছত তামোলটো পাণ লাগেই এইটো আমাৰ গছৰ তামোল পাণ দেখিছে গছৰ তামোল পাণ খালে বহুত ধুনীয়া টেষ্টি আমাৰ তামোলটো গাত নধৰে বহুত ধুনীয়া পাণটোও সোৱাদ আছে বহুত ভাল লাগে তাৰপিছত ভণ্টিৰ তাতে গ'লোঁ ভণ্টিয়ে ক'লে কি বজাৰত যাব তাইৰ লগত গ'লোঁ তাৰপিছত মোক এটা ছাইড টেবুল আনিব আছিলে ছাইড টেবুল আনিবৰ কাৰণে বেড ছাইড টেবুল কয় সেইটো ল'বৰ কাৰণে গ'লোঁ ৰেডি হৈ গ'লোঁ মই
তাইও ক'লে ব'লা ময়ো যাম বুলি। তাৰপিছত আমি দুটাই ওলাই গ'লোঁ মেইন ৰাস্তাত গৈ পেলাই। এইটো আমাৰ চিনাকি দোকান, তাৰপৰা মই গৈ পেলাই এই টেবুলটো আনিব কাৰণে গ'লোঁ। টেবুলটো ধুনীয়াই লাগিছিল, চাইড টেবুলটো ড্ৰৰো আছে উইথ ড্ৰৰ। আৰু এটা মোক ফল্ডাৰ টেবুল লাগে, মই টিউশ্যন কৰোঁ নহয়, সেইকাৰণে ফল্ডাৰ এটা টেবুল লাগে। ঘৰত অলপ জাগাৰ স্পেচ কম আছে। ৰাখিলোঁ। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। বাই।